নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। বুদ্ধিজীৱী কথাটো শুনে ৰাইজে, নুশুনা নহয়। কিন্তু বিশেষকৈ অসমৰ পৰিপ্ৰেক্ষিতত মই ক'ব খুজিছোঁ যে আমি দেখিলোঁ যে ঘূৰাই পকাই 2016 বা আমি আৰু অলপ আগলৈ যাওঁ, 2014, 2016, 2021 বা শেহতীয়াকৈ 2024 বুদ্ধিজীৱীৰ কথা কিন্তু ৰাইজে ঠিক শুনা নাই বা বুজি পোৱা নাই। হয়তো এনেকুৱা হ'ব পাৰে যে বুদ্ধিজীৱীৰ যি পৰিভাষা মানে ভাষা যি ধৰণে প্ৰয়োগ কৰে, যি ধৰণে কথা বতৰাবিলাক পাতি আছে, হয়তো এইটো সাধাৰণ ভোটাৰৰ এইটো মূৰত নোসোমায়, এনেকুৱা হ'ব পাৰে। তো এইটো কাৰণে মই বুদ্ধিজীৱীক কোনো অসন্মান কৰিব খোজা নাই। তো সেইটো এটা বুদ্ধিজীৱী ধৰ্ম, তেওঁলোকে মানে বুদ্ধিটো দি থাকক। এতিয়া ডাঙৰ কুৱেশ্যনটো হ'ল যে বুদ্ধিজীৱীয়ে বিজেপিক ৰুধিব পাৰিবনে নাই। তাতকৈও ডাঙৰ কথাটো হ'ল বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মাক ৰুধিব পাৰিবনে নাই। সেইটো ডাঙৰ প্ৰশ্ন। বহুতে ভাবি আছে যে না হিমন্ত এইটো ভুল কৰিছে, অমুকটো ভুল কৰি আছে, তমুকটো ভুল কৰি আছে, এইটো কৰিছে, এইটো। কিন্তু তেওঁ খুব চতুৰ ৰাজনীতিবিদ। ভাল বেয়া পিছৰ কথা, চব পাৰ্টিতে ভাল বেয়া মানুহ আছে দেই, কোনো ধোৱা তুলসী পাত নহয়। যেতিয়া পাৱাৰত আহে চবে তাৰ আচল ৰূপটো দেখুৱাই দিয়ে। তো তেওঁ খুব স্মুথলি খেলি আছে। আপোনালোকে হয়তো ভাবিব পাৰে যে মই হিমন্ত বিশ্বৰ প্ৰশংসা কৰি আছোঁ। প্ৰশংসা নহয়, আপোনাৰ শত্ৰুৰো যোনটো পজিটিভ হেৰি আছে সেইটোক কিন্তু আপুনি একনলেজ কৰিব লাগিব। ৰাজহুৱাকৈ নকৰিলেও কমচে কম আপুনি নিজে অনুভৱ কৰিব লাগিব যে ইমান স্মুথলি কেনেকৈ মানুহটো ওলাই আছে। আৰু লাষ্ট আমি দেখিছোঁ যে পঞ্চায়ত ইলেকশ্যনত স্মুথলি ওলাইছে। আৰু এতিয়া BTADটো এটা শ্বেপ লৈছে তাহাঁতি। ইয়াৰ পিছতো 8 ছেপ্টেম্বৰ প্ৰধানমন্ত্ৰী আহি আছে। তো গতিকে বিধানসভাৰ যোনটো ৰণডংকা সেইটো বাজিবই আৰু। এই মোটামুটি খাটাং কথা, ইয়াত আৰু বেলেগ কথা নাই। আৰু মইতো বুদ্ধিজীৱী নহয়, মই আপোনালোকৰ নিচিনা একজন সাধাৰণ মানুহ। কিন্তু বুদ্ধিজীৱীবিলাকৰ প্ৰব্লেমটো কি যে বুদ্ধিজীৱীয়ে মোৰ নিচিনা সাধাৰণ বুদ্ধি থকা মানুহৰ কথাবিলাক বোধ কৰোঁ নুশুনে, তেওঁলোকক প্ৰয়োজনো বোধ নকৰে। ৰঞ্জন চৌধুৰী কি জ্ঞান দিছে, আমিতো আৰু বেছি জ্ঞানী মানুহ, আমি সৰ্বজ্ঞানী, আমিতো চবেই জানো। জাষ্ট মনত পেলাওক, আমি এপিছ'ড কৰিছিলোঁ এটা, যেতিয়া যোগেন্দ্ৰ যাদৱ গুৱাহাটীৰ যে আপোনাৰ নাগৰিক সভাৰ যে মিটিঙত আহি যি ভাষণ দিছিলে, তো মূল স্ৰোতৰ এগেইনষ্টত গৈহে কিন্তু মই বক্তব্য ৰাখিছিলোঁ। আৰু মোৰ বোধেৰে মানে সৰহভাগ বুদ্ধিজীৱী এইটো খুব চিৰিয়াছলি শুনাই নাই, তেওঁলোকে শুনা নাই। আচলতে তেওঁলোকক মই বাস্তৱ ৰাজনীতিটো বুজোৱাৰ কাৰণে কৰিছিলোঁ। আৰু মই জানো যে এটা সৰু বাচ্চাৰ পৰা আৰম্ভ কৰি, মইতো ঠেলাৱালা ৰিক্সাৱালাৰ পৰাই শিকোঁ। মই মুঠিয়াৰ পৰা শিকিছোঁ যে কাৰ্টুনটো কেনেকৈ বান্ধিব লাগে। সেইটো মোৰ কিন্তু কামত আহিছে দেই জীৱনত। মই যেতিয়া ঘৰ শ্বিফ্ট কৰোঁতে কাৰ্টুন অলমষ্ট মই বান্ধিছিলোঁ। মোৰ ফেমিলি মেম্বাৰ সহায় কৰে, কিন্তু মই কৈ দিওঁ যে এইটো এনেকৈ কৰ। এতিয়া শক্তি অলপ কমি আহিছে, কিন্তু মই কাইদাটো জানো। মই মাৰ পেটৰ পৰা ওলাই আহিতো এইটো কাৰ্টুন বান্ধিবলৈ শিকা নাই নহয়, সেইটো কুলিৰ পৰা শিকিছোঁ, যিবিলাক পেকিং কৰি থাকে তেওঁলোকৰ পৰা। তো গতিকে বুদ্ধিজীৱীও কিন্তু মোৰ নিচিনা সাধাৰণ বুদ্ধি থকা মানুহবিলাকৰ কথাও শুনিব লাগে। ইয়াৰ আগৰ যোনটো টেকনিকেল মিষ্টেক হ'ল, যোনটো নাগৰিক সভা গুৱাহাটীত হৈছিলে, তো তেওঁলোকে ক'ব খুজিছিলে যে খুব ছাকচেছফুল, বহুত কিবা কিবি। কিন্তু তাত পৰৱৰ্তী অৱস্থাত দেখা গৈছে যে ছাকচেছটো কিন্তু নাই। যোনটো গেপ আছিলে সেই গেপটো কিন্তু গেপ থাকি গ'ল দেই। আৰু তাত মই খুব কেটাগৰিকেলি কৈছিলোঁ যে আপুনি কোনোবা সেই কাৰ্বি বা অমুকৰ পৰা কাৰোবাক মাতিছিলে, কোনো সংগঠনক তাহাঁতি আহিছে, সেইটো যথেষ্ট নহয়। এইবিলাক সভাত, বুদ্ধিজীৱী সভাত, এতিয়া যোৱাকালি ধৰি লওক বাওঁপন্থীক লৈ আছিলে, ইয়াৰ আগত গোটেই ৰাজনৈতিক দলবিলাকক লৈ আছিলে। ইয়াত কিছু প্ৰশ্ন আহে যে এইবিলাকৰ ফাইনেন্সটো ক'ৰ পৰা আহে। যেনেকৈ যোৱাকালি মই এপিছ'ডত কৈছোঁ যে তথাকথিত দল সংগঠনৰ নেতাবিলাকে ইনোভা গাড়ী কিনে ক'ৰ পৰা, পইচা ক'ৰ পৰা পায়। তো গতিকে সেই প্ৰশ্নবিলাকো আহে যে টকা কোনে যোগান কৰে তেওঁলোকক। এই ধৰণৰ এটা ডাঙৰ তাৰমানে তাত পলিটিকেল ফাণ্ডিং থাকিব লাগিব।
পলিটিক ফাণ্ডিং হৈছে। তো এই কথাবিলাক কিন্তু চবে বুজি পায়। মই তেতিয়া লাষ্ট এপিছডতো কৈছিলোঁ যে সেই মিটিঙত বিশেষকৈ BPFৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক মাতিব লাগিছিলে, প্ৰফুল্ল মহন্তক মাতিব লাগিছিলে। হয়, মই তেওঁৰ স্বাস্থ্য ভাল নহয়, নিমন্ত্ৰণ দিব লাগে। কমলা কলিতাৰ পৰা আৰম্ভ কৰি আমি দেখি পাইছোঁ যে বহু বিক্ষুব্ধ AGPৰ নেতা, A ক্লাছ লিডাৰ, A গ্ৰেড লিডাৰ, তেওঁলোকে কিন্তু তেওঁলোকৰ যিটো বিক্ষোভ আছে তেওঁলোকে কিন্তু ইতিমধ্যে সমাজ মাধ্যমত সংবাদপত্ৰত প্ৰকাশ কৰিছে। এই যে গ্ৰুপবিলাকৰ মানুহবিলাক আছে, কাৰণ আপোনালোকে যেতিয়া নাগৰিক সভা পাতিছে, ইয়াততো কোনো ইৰেছপেক্টিভ অফ পলিটিকেল এফিলিয়েশ্যন আপোনালোকে মাতিব লাগে। ইভেন ইফ নেচেচাৰী ৰাজেন গোহাঁই যি BJPৰ পৰা আঁতৰি গৈছিলে, আকৌ কেনেকৈ ঘূৰাই পকাই আকৌ সোমালে, আকৌ তেওঁ আঁতৰি গ'ল, এই ধৰণৰ যে বিক্ষুব্ধ যিবিলাক মানুহ আছে সেইবিলাকো কিন্তু মতাটো উচিত, তেতিয়াহে কিবা এটা হ'ব। কিন্তু সেইটো কৰা নাই, একদম কায়দামতে কৰিছে। এতিয়া খুব মানে নচিব ভাল, বৃহস্পতি ভাল বুলি কয়। অজিত ভূঞাৰ লগত মোৰ ভাল, তো তেওঁ আপোনাৰ AIUDFৰ আৰু কংগ্ৰেছৰ আশীৰ্বাদত ৰাজ্যসভালৈ পাৰ হৈ গ'ল। এতিয়া তেওঁ যে ৰাজ্যসভালৈ গ'ল, ৰাজ্যসভালৈ যোৱাৰ পিছত আৰু এচাম বুদ্ধিজীৱীয়ে ভাবি আছে যে না আমি অলপ লাগি দিওঁ, তেতিয়া আমিও ৰাজ্যসভাত কংগ্ৰেছৰ মানে আমাৰ বৈতৰণি পাৰ কৰি আমিও ৰাজ্যসভাত গৈ পাই যাম, তেনেকুৱা এটা মুংগীলাল কি হাচিন স্বপ্নে তেওঁলোকে দেখি আছে। তো অসম বাদ দিয়ক, ইণ্ডিয়া বাদ দিয়ক, আপুনি গোটেই বিশ্বত ইউ জাষ্ট গিভ মি এ ছিংগল এক্সাম্পল, মই বাৰে প্ৰতি কৈ আছোঁ, য'ত বুদ্ধিজীৱীৰ মুখ্য ভূমিকাৰ কাৰণে এটা ৰাজনীতিক পৰিৱৰ্তন হৈছে। বিশ্বৰ যিকোনো ঠাইত আপুনি একেবাৰে আফ্ৰিকাৰ পৰা আৰম্ভ কৰি ইউৰোপৰ পৰা যিকোনো এটা এক্সাম্পল দিয়ক, তেনেকুৱা ক'তো কোনো এক্সাম্পল বিচাৰি নাপাব। যদি এক্সাম্পল পায় কমেণ্ট বক্সত গৈ কমেণ্টছ কৰক। আৰু এইবাৰতো মই আহ্বান জনাইছোঁ, মই প্ৰত্যাহ্বান জনোৱা নাই, আহ্বান জনাইছোঁ বিনম্ৰভাৱে, এই যে বুদ্ধিজীৱীবিলাক আছে, ইণ্টেলেকচুৱেল আছে, মিডিল ক্লাছ আছে, তেওঁলোকে এটলিষ্ট কমেণ্টছ কৰক, মোক কাউণ্টাৰ দিয়ক। এইবিলাক হ'লগৈ ভুল ৰণনীতি। অখিল গগৈ কি মানে অখিল গগৈক লৈ বুদ্ধিজীৱীৰ এনেকুৱা এটা অৱস্থা, কাৰণ অখিল গগৈ এই TRP গ'ল, কাৰণ তেওঁ শিৱসাগৰত নিজিকে। চিধা কথা, শিৱসাগৰৰ সামগ্ৰিক পৰিস্থিতি, বৰ্তমান পৰিস্থিতি আমি দেখিছোঁ, তাৰ ৰাইজৰ লগতো কথা বতৰা পাতিছোঁ, আমাৰ টীমো তাত ৱাৰ্ক কৰি আছে উজনি অসমৰ বিভিন্ন অঞ্চলত। তাত কোনো উপায় নাই। এতিয়া যদি একান্ত যদি তেখেত জিকিবলৈ হয়, তেতিয়াহ'লে কিন্তু মিয়ালেণ্ডলৈ যাব লাগিব। মিয়ালেণ্ড মানে এই নামনি অসমৰ যিবিলাক ঠাইত উচ্ছেদ হৈছে, যি ঘটনা হৈছে, ক'ৰবাত গৈ মানে মহিলাক সাবটি লৈছে, কিবা কিবি যে কৰি আছে নহয় কাৰবাৰবিলাক, এই চব ড্ৰামাবাজি। তো সেইবিলাকৰ পৰাই হয়তো গোৱালপাৰা, ধুবুৰী, চাপৰ, বিলাসীপাৰা ক'ৰবাৰ পৰা হয়তো তেওঁ বৈতৰণি পাৰ হৈ যাব পাৰে। কিন্তু শিৱসাগৰ সেইটো দিব মানে কোনোপধ্যেই নোৱাৰে। আৰু এইটো ইতিমধ্যে কিন্তু কংগ্ৰেছে অনুভৱ কৰিছে, কংগ্ৰেছে অনুভৱ কৰি তেওঁক লগত যে এলায়েন্স কৰিবলৈ খোজা নাই, তাৰ মূল কাৰণ এইটোৱে। কিন্তু দেখিছোঁ যে এছাম বুদ্ধিজীৱী, এই বুদ্ধিজীৱী কিন্তু এটা সময়ত আপোনাৰ অখিল গগৈক নেতা বনালে, আৰু এছাম আপোনাৰ TV চেনেলে। আদাৰৱাইজ তেওঁৰ দম নাই, তেওঁকতো ফ্ৰেম কৰা হৈছে বস্তুবিলাকক। আৰু এই বুদ্ধিজীৱীক গালি পৰা মানুহজনে কিন্তু যিজনে উঠাইছিলে, এই তেখেতক গালি পৰা মানুহজন কিন্তু অখিল গগৈ হয়। আমাৰ বুদ্ধিজীৱীবিলাকে পাহৰি যায়, সেইটো হ'লগৈ ডাঙৰ সমস্যা। তো গতিকে মোৰ নিচিনা মানুহৰ, সাধাৰণ বুদ্ধি থকা মানুহৰ মোৰ কেতিয়াবা অলপ মেমৰি লষ্ট হ'ব পাৰে, কিন্তু তেওঁলোকৰতো মেমৰি লষ্ট হ'ব নোৱাৰে ন। তেওঁলোকেতো এই কথা বতৰাবিলাক জানিব লাগে। তেওঁলোকে ইতিমধ্যে অনুভৱ কৰিছে যে কংগ্ৰেছে কোনোপধ্যে অখিলৰ লগত এলায়েন্স নকৰে, আৰু এওঁলোকৰ ডিউটি হ'ল এই অখিলক যেনে তেনে মানে কংগ্ৰেছৰ কোচাত দি দিব লাগে, আৰু যেনে তেনে তাক মানে ইয়াৰ পৰা জিকাই পঠাব লাগে। এই বস্তুবিলাক কিন্তু বেয়া হৈছে। আৰু বুদ্ধিজীৱীৰ যে ভূমিকা, এই ভূমিকা কিন্তু সাধাৰণ যে ভোটাৰ, সাধাৰণ যে ৰাইজ, হয়তো কিছু ইণ্টেলেকচুৱেলে কমেণ্টছ কৰিব, ভাল কিবা কিবি লিখিব, কিন্তু যিসকল ভোটদাতা ৰাইজ, সাধাৰণ ৰাইজ, তেওঁলোকে কিন্তু বুদ্ধিজীৱীৰ কথা এই মুহূৰ্তত হজম হোৱা নাই, আৰু অহা দিনত হজমো নহয়। আপোনাৰ যিকোনো ৰাজনীতিত যদি আপোনাৰ প্ৰথম কূটনীতিবিলাকেই ভুল থাকে,
যোৱাবাৰৰ এপিছডত মই যোনটো ক'লোঁ এইবাৰো ছেইম ৰিপিট কৰি আছোঁ। মই একজন বুদ্ধিজীৱীক মই কৈছিলোঁ যে ছাৰ বাৰেপুতি একেটা ভুল কিয় কৰি থাকে। মোক কি কৈছে জানানে, মোক যেন এনেকুৱা এটা অনুভৱ হৈছে মানে মোৰ মানে দয়া কৰিলে। তেখেতে কৈছে নাই চৌধুৰী ডাঙৰীয়া ঠিকেই কৈছে, মই সেই প্ৰস্তাৱটো নেক্সট মিটিঙত দিম। নাই প্ৰভু, মোক ৰক্ষা কৰিবলৈ দৰকাৰ নাই, মোক উদ্ধাৰ কৰিবলৈ দৰকাৰ নাই। ইমানটো যদি আপোনালোকৰ চেঞ্চ নাথাকে তেতিয়াহ'লে কিহৰ ইণ্টেলেকচুৱেলিটি। মোৰ কেতিয়াও মন নাযায় যে মই বুদ্ধিজীৱীক এই ধৰণে সমালোচনা কৰোঁ, কিন্তু তেওঁলোকে ধাৰাবাহিকভাৱে এটাৰ পিছত এটা ভুল কৰি আছে। আৰু অখিল গগৈ যি মানে 20টা চিট জিকিলে চৰকাৰত আহিবা, চৰকাৰত আহিলে আমুক কৰিম তামুক কৰিম, মুগিৰীলাল কি হাচিন স্বপ্নে দেখুৱাই আছে। 20টাতো দূৰৰ কথা, ই 2টা চিট নিজিকে। তাতকৈও ডাঙৰ কথাটো হ'ল কংগ্ৰেছৰ এলায়েন্স নোহোৱাকৈ ই শিৱসাগৰতে নিজিকে। তো এই এটা মৰা বস্তু, এটা মানে হিমন্ত বিশ্বাস জালি বুলি কৈছেতো। হিমন্ত বিশ্ব শৰ্মা যদি জালি হয়, সিটো মহাজালি। অখিল গগৈ একজন অসমৰ মুখ্যমন্ত্ৰী, তেওঁৰ লগত মোৰ বিৰোধ থাকিব লাগিব, বিৰোধ আছে থাকিব, কিন্তু এটা শালীনতাটো থাকিব লাগিব ন। মহাজালি বলে চিফ মুখ মিনিষ্টাৰ। আৰে ভাই, তই কোন ধোৱা তুলসী পাতৰ হেৰি হয়, কোন হেৰি হয়। তো এই যে কথা বতৰাবিলাক আছে, এইটো কিন্তু ৰাইজে এইবিলাক ভালকৈ গ্ৰহণ কৰা নাই। তো গতিকে অহা দিনৰ মিটিংবিলাকতো এইটো কিন্তু থাৰ্ড টাৰ্ম হ'ব। নেক্সট যোনটো মিটিং কৰিব, এই ধৰণৰ যে বিক্ষুব্ধ গোষ্ঠী আছে, হাগ্ৰামা মহিলাৰ যি হওক, তেওঁলোকক মাতক। ঠিক আছে, UPPLক যিহেতু এতিয়া খুব বেছি মানে বিজেপিৰ লগত একেলগতে পাৱাৰ শ্বেয়াৰ কৰি আছে, তেওঁলোকক মাতিবলৈ এনাৰ্জি আছে, কিন্তু তাত বহু ফ'ৰ্চ আছে। ফ'ৰ্চবিলাককো মাতিব লাগে, তেতিয়া হয়তো কিবা এটা হ'ব পাৰে। কিন্তু এই মুহূৰ্তলৈকে 2025 আজি অগষ্টৰ এই মুহূৰ্তলৈকে যোনটো আমাৰ ছাৰ্ভে, যোনটো আমি পৰিস্থিতি দেখি আছোঁ, যিমানেই এণ্টি ইষ্টাব্লিছমেণ্টক যি হওক, হিমন্ত বিশ্ব শৰ্মা বহুত বঢ়িয়াকৈ স্মুথলি খেলি আছে আৰু ৰাইজ নাচি আছে। আমাৰ বুদ্ধিজীৱীটো আৰু কি ক'ব, বেয়াও লাগে, মানে বেয়া নাপাব, আপোনালোকক সন্মান জনাই কৈছোঁ। একচুৱেলি কি হয়, বুদ্ধিজীৱীৰো কিন্তু কেতিয়াবা বুদ্ধিভ্ৰষ্ট হ'ব পাৰে, নহ'ব বুলি কিন্তু কোনো কথা নাই। গতিকে এই কথা বতৰাবিলাক আপোনালোকে মনত থ'ব আৰু ৰণনীতিৰ ক্ষেত্ৰত অলপ হুঁচিয়াৰ হোৱাটো ভাল। তো মোৰ ফালৰ পৰা মানে যোনটো মই মাৰ্কেট ছাৰ্ভে দেখিছোঁ, ইয়াত যদি এনেতো কোনো সম্ভাৱনাই নাই কংগ্ৰেছ অহাৰ, কোনো সম্ভাৱনা নাই এই মুহূৰ্তলৈকে। আজি 2025 কোনো ধৰণৰ সম্ভাৱনা নাই। যদি আপুনি এটা প্ৰডাক্টিভ 1996 নিচিনা কিবা এটা কৰিব বিচাৰে, তেতিয়াহ'লে আপোনাৰ কম্বিনেশ্যনটো হ'ব লাগিব কংগ্ৰেছৰ নেতৃত্বত, তাত আপুনি বামপন্থীক লওক, আৰু যদি দুই এটা BPF লওক, কাৰোবাক ল'বলৈ আছে এইটো লওক। হাৰ্ডলি আপুনি অজপক লুৰিণজ্যোতিৰ যদি দল, তাক লওক, আৰু তাকো খুব সীমিত চিট দিয়ক, খুব সীমিত চিট, য'ত তাকে এনচিয়ৰ কৰিব পাৰিব 100% নহয় 200% যে জিকিবই, তেনেকুৱা চিট দিয়ক। ইয়াৰ বাহিৰে কিন্তু কোনো ফৰ্মুলা কাম নকৰিব। তো মিছাকৈ এনাৰ্জি লছ কৰি লাভ নাই। তো গতিকে বুদ্ধিজীৱীও বুদ্ধিভ্ৰষ্ট নহয়, বুদ্ধিজীৱী ভূমিকাটো পালন কৰক। আৰু মই শেষত এইটোৱে ক'ম যে আজি কপতি গোটেই বিশ্বত ৰাজনৈতিক পৰিৱৰ্তন কিন্তু কোনো বুদ্ধিজীৱীয়ে আনিব পৰা নাই, আৰু অসমতো কিন্তু এয়া আনিব নোৱাৰিব। কাৰণ বুদ্ধিজীৱীয়ে সাধাৰণ মানুহৰ কথা বুজাৰ বা শুনাৰ কোনো ধৰণৰ প্ৰয়াস নাই। আৰু মোৰ এই ভিডিঅ' অসমৰ বুদ্ধিজীৱীয়ে শুনি আছে, কিন্তু তেওঁলোকে মোক আণ্ডাৰ এষ্টিমেট কৰিছে। মোক আণ্ডাৰ এষ্টিমেট কৰা মানে তৃণমূল পৰ্যায়ৰ ভোটাৰবিলাকক আপুনি আণ্ডাৰ এষ্টিমেট কৰে। আৰু তৃণমূল পৰ্যায়ত যদি ভোটাৰবিলাকক আণ্ডাৰ এষ্টিমেট কৰে, তেতিয়াহ'লে 2021 দৰে 2026তো কিন্তু বিজেপিৰ ওচৰত অপজিশ্যন পাৰ্টি আকৌ এবাৰ মুখ থেকেচা খাব। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব। হয়, আপোনালোকে প্লিজ ছাবস্ক্ৰাইব নকৰিব। নমস্কাৰ।